চাপৰৰ ফলিমাৰীত চলিছে কি? কোন দুষ্ট চক্ৰই কৰিছে এই কাণ্ড? কোনে আনিছে এইসমূহ শালকাঠৰ গুণ্ডা? ফলিমাৰী PRF অঞ্চলত কোনে দিছে দুটাকৈ কাঠফলা মিলৰ অনুমতি? কোন কোন জড়িত হৈ আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়ৰ লগত? তদন্ত কৰিবনে বহলপুৰ আঞ্চলিক বন বিষয়াই? নে কুণ্ডা জব্দ কৰি দায়িত্ব সামৰিব বন বিষয়াই? তদন্ত কৰি অতি সোনকালে বাতিল কৰিব লাগে ফলিমাৰী PRF অঞ্চলত থকা দুটাকৈ কাঠফলা মিলৰ অনুজ্ঞাপত্ৰ। এই দাবী স্থানীয় ৰাইজৰ। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। ওপৰত বন বিভাগে আমাৰ এই PRFৰ এটা অঞ্চল PRFৰ অঞ্চলত দুটাকৈ মেল কাঠ কটা মেল অনুমতি প্ৰদান কৰিছে। গতিকে আমাৰ এইটোৱে প্ৰশ্ন যে দুটাকৈ মেল এটা ফলিমাৰী অঞ্চলত দুটাকৈ মেল অনুমতি দিছে। আজি আমাৰ এই অঞ্চলৰ কাঠ বিলাক বৃহৎ পৰিমাণৰ কাঠবিলাক হয়তো আমাৰ অঞ্চলৰ মূল্যৱান কাঠবিলাক ধ্বংস নহয়, কি হ'ব? ইয়াতে কাঠ নাই। আজি ওচৰত BTDৰ কাঠবিলাকো অনুমান হয়, BTDৰ কাঠবিলাকো আহি আছে। গতিকে এনেকুৱা এটা ঠাইত যদি দুটাকৈ মেল অনুমতি দিয়ে, য'ত অনুমতি দিয়াৰ কোনো মানে প্ৰশ্নই নাহে, তাতে যদি বন বিভাগে কাঠৰ মেল অনুমতি দিয়ে, গতিকে ওচৰৰ মূল্যৱান কাঠবিলাক ধ্বংস নহয়, কি হ'ব? গতিকে আমাৰ প্ৰশ্ন যে আচলতে এই কাঠ মেল অনুমতি দিয়াৰ কাৰণে আমাৰ এই বিলাক ধ্বংস হৈ আছে।